নমস্কাৰ জবৰ কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যেতিয়া মই নতুন ইনফৰ্মেটিভ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। তাৰ কাৰণে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ অসম চৰকাৰৰ ফালৰ পৰা কেইটামান ভেকেঞ্চিজ আহিছে আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এলিজিবিলিটি বেছি নালাগে। আপোনালোকে যদি 8 পাছ কৰিছে 10 বা 12 পাছ কৰিছে তেন্তে এপ্লাই কৰি দিব পাৰিব। সকলো ডিটেইলছ মই ভিডিঅ'টোত দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। আহকচোন এতিয়া আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া স্ক্ৰীনত মই আপোনালোকক দেখাইছোঁ এইখন অফিচিয়েল নটিফিকেশ্যনখন যোনখন আহিছে ডাইৰেক্টৰ এণ্ড ছেশ্যন জাজ বৰপেটা অসমৰ ফালৰ পৰা। আৰু ইয়াত যিকেইটা পোষ্টৰ ভেকেঞ্চিৰ কথা কৈছে সেইকেইটা হৈছে প্ৰচেছ চাৰ্ভাৰ। তাৰ কাৰণে 3টা পোষ্ট আছে। স্কেল অফ পে 14,000ৰ পৰা 70,000লৈকে দিব। গ্ৰেড পে 5,200 along with other allowances বুলি কৈছে। ইয়াত এইটো ৰিজাৰ্ভেশ্যন কেটেগৰীত আছে OBC। 1 post is reserved for T tribe। তাৰপিছতে যোনটো কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ, তাৰমানে 10 পাছ কৰিব লাগিব। তাৰপিছতে কেণ্ডিডেট হু হেভ পাছড HSLC or above shall be ineligible for the post। তাৰমানে 10 বা 11 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। পাছ কৰিছে তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে কৈছে মাষ্ট হেভ নলেজ ইন অফিচিয়েল লেংগুৱেজ অফ আছাম। তাৰমানে অসমীয়া লেংগুৱেজটো আপোনালোকে জানিব লাগিব। তাৰপিছত নেক্সট যোনটো পোষ্ট ওলাইছে সেইটো হৈছে অফিচ পিয়ন। 2টা পোষ্ট আছে। 12,000ৰ পৰা 52,000 চেলাৰী বুলি কৈছে। প্লাছ গ্ৰেড পে দিব 3,900 along with other allowances। এইটো আনৰিজাৰ্ভ কেটেগৰীত আছে। মিনিমাম যোনটো হৈছে 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 8, 9, 10, 11 এই 4টা যদি ক্লাছ পাছ কৰিছে তেন্তে আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। 12 পাছ হ'লে আপোনালোকে এলিজিবল নহ'ব। নেক্সট যোনটো থাৰ্ড পোষ্ট আছে সেইটো ড্ৰাইভাৰৰ পোষ্ট হয়। এটা পোষ্ট ওলাইছে 15,000 টকা চেলাৰী দিব। আনৰিজাৰ্ভ কেটেগৰীত আছে আৰু ইয়াৰ কাৰণে ক্লাছ 8 পাছ বিচাৰিছে। লগতে কৈছে এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ LMV 4 হুইলাৰ লাইট মটৰ ভেহিকেলৰ 4 হুইলাৰৰ এখন ড্ৰাইভিং লাইচেঞ্চ আপোনালোকক থাকিব লাগিব। আৰু এজ লিমিট 18 বছৰ হ'ব লাগিব মিনিমাম এজ অফ 01/01/2024 আৰু আপাৰ এজ লিমিটটো এজ পাৰ গভৰ্ণমেণ্ট ৰিলেক্সেশ্যনত থাকিব। ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন অফলাইন এপ্লাই কৰিব লাগিব চিল এনভেলপত। লগত ইয়াত আপোনালোকে দিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, এজ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দিব লাগিব আৰু 3খন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। গোটেইকেইখন আপোনালোকে নিজে ফটোকপি কৰি পেলাই চাইন কৰি পেলাই দিব লাগিব উল্টাফালে। আৰু ড্ৰপ বক্সটো থাকিব ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ বৰপেটা। ইয়াত গৈ আপোনালোকে এইটো ড্ৰপ কৰি দিব লাগিব গৈ। আৰু যোনখন ফৰ্ম হ'ব সেইখন আমাৰ যোনখন আছাম গেজেট পাৰ্ট 9 ফৰ্ম থাকে ষ্টেণ্ডাৰ্ড ফৰ্ম সেইখনতে আপোনালোকে এপ্লাই কৰিব পাৰিব। যোনখন আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব বা যিকোনো এনেকুৱা মানে অফিচিয়েল ডকুমেণ্ট য'ত পায় ফটোকপি কৰা দোকান চোকান তাতো আপোনালোকে পাই যাব। আৰু আপোনালোকে যেতিয়া এপ্লিকেশ্যনখন ড্ৰপ বক্সত দিব তেতিয়া কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো এনভেলপটোৰ ওপৰত লিখি দিব লাগিব। লগতে এটা মোবাইল নম্বৰ দিব লাগিব আৰু ডিষ্টিংকৈ এইটো ৰঙা আখৰে আপোনালোকে লিখি দিব লাগিব মোবাইল নম্বৰটো। কাৰণ সকলো ধৰণৰ যিবিলাক কমিউনিকেশ্যন তেখেতলোকে পঠাব মেছেজ বা ইনফৰমেশ্যন সেইবিলাক আপোনালোকৰ সেই মোবাইল নম্বৰটোতে দিব। আৰু তাৰপিছতে এইটো যোনটো ৱেবছাইট হয় অফিচিয়েল ৱেবছাইট www.borpeta.dccord.gov.in এইটো আপোনালোকে চাই থাকিব লাগিব। কাৰণ ইয়াতে আপলোড কৰিব লিষ্টখন কোন কোনবিলাক কেণ্ডিডেটছ এলিজিবল হৈছে আৰু তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মাতিব। তাত আপোনালোকক ছেপাৰেটলি কোনো লেটাৰ বা ফোন নকৰিবও পাৰে। সেইকাৰণে আপোনালোকে ইয়াতে যদি চাই থাকে তেতিয়া আপোনালোকৰ নামটো দেখা পালে সেই হিচাপে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছখিনি লৈ পেলাই আপোনালোকে গুচি যাব পাৰিব। ইয়াৰ কাৰণে আপোনাৰ এটা ৰিটেন টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হ'ব প্ৰচেছ চাৰ্ভাৰৰ কাৰণে বা পিয়নৰ কাৰণে আৰু ড্ৰাইভিং টেষ্ট হ'ব ড্ৰাইভাৰৰ কাৰণে। আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰা যোনটো লাষ্ট ডেট হ'ব এইটো 28 তাৰিখ আছে। 28 তাৰিখ অক্টোবৰ মাহৰ 28 তাৰিখ। তাৰপিছত আৰু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু এইটো হৈছে এপ্লিকেশ্যন দিয়াৰ এড্ৰেছটো দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ বৰপেটা নিউ জুডিচিয়েল কোৰ্ট কমপ্লেক্স নিয়াৰ ল কলেজ বৰপেটা PONPS বৰপেটা পিন 781310 ডিষ্ট্ৰিক্ট বৰপেটা আছাম। এই এডভাৰটাইজটো ওলাইছিলে 23
তাৰিখে ওলাইছে সেপ্টেম্বৰ মাহৰ যদিও এইকেইটা পোষ্ট কেইটা অকল বৰপেটা ডিষ্ট্ৰিক্টৰ কাৰণে বা বৰপেটাৰ কাৰণে আছে অসমৰ সকলো তাৰ মানে ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি দিব পাৰিব যদি তেখেতলোকৰ ওচৰত মানে ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন থাকে আৰু লগতে ইয়াৰ কাৰণে অসমৰ বাসিন্দা হ'ব লাগিব সেইটোতো আৰু নিয়মে হয় আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হৈছে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কাৰোবাৰ যদি পোষ্টকেইটাৰ আৱশ্যকতা আছে তেওঁলোকে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত আপোনালোকক আৰু এটা ভেকেঞ্চিৰ বিষয়ে মই দেখাবলৈ গৈ আছোঁ আৰু সেই ভেকেঞ্চিটো আহিছে গোৱালপাৰা জিলাৰ পৰা গোৱালপাৰা জিলা ন্যায়পালিকাত এইটো ওলাইছে আৰু সকলো ডিটেইলছ মই আপোনালোকক জনাম আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আহকচোন চাওঁ এতিয়া এই পোষ্টটোৰ ডিটেইলছ কেনেকৈ এপ্লাই কৰিব আৰু কি এলিজিবিলিটি লাগিব আৰু ইয়াৰ কাৰণে যোনটো পোষ্ট আছে সেইটো হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট LDA এটা পোষ্ট আছে 14,000 পৰা 17,000 টকা পে'মেণ্ট দিব আৰু গ্ৰেড পে' হ'ব 6,200 টকা পোষ্টটোৰ কাৰণে যিটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো কৈছে গ্ৰেজুৱেট হ'ব লাগিব ফ্ৰম এনি ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ চাৰ্টিফিকেট অন কম্পিউটাৰ এডুকেশ্যন মিনিমাম 6 মাহৰ লাগিব আৰু এইটো আনৰিজাৰ্ভ কেটেগৰীত আছে তাৰপিছতে এজ লিমিট যোনটো কৈছে 18 বছৰৰ পৰা 40 বছৰ বয়সত হ'ব লাগিব ফৰ জেনেৰেল কেটেগৰিজ এজ অফ 01/01/2024 আৰু 5 বছৰ থাকিব ST SC কাৰণে কেণ্ডিডেটছৰ কাৰণে ৰিলেক্সেশ্যন আৰু 3 বছৰ থাকিব OBC আৰু MOBC কেণ্ডিডেটছৰ কাৰণে ৰিলেক্সেশ্যন 2 বছৰ থাকিব এক্স ছাৰ্ভিচমেনৰ কাৰণে আৰু 10 বছৰ থাকিব PWD কেণ্ডিডেটছৰ কাৰণে আৰু যোনটো এজ হ'ব সেইটো আপোনালোকৰ বেচিছ অফ মেট্ৰিকুলেশ্যন বা HSLC পাছ চাৰ্টিফিকেটৰ ওপৰত বেছ কৰি আপোনালোকৰ এজটো কেলকুলেট কৰিব আৰু নেক্সট আৰু এটা থাৰ্ড কণ্ডিশ্যনটো হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি থ'ব লাগিব লগতে আপোনালোকৰ ভেলিড ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন থাকিব লাগিব আৰু যদি আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন বা টাইপিং ডিপ্ল'মা আছে টাইপিঙৰ মানে কম্পিউটাৰ তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিব ডিফেক্টিভ বা ইনকমপ্লিট যদি হয় এপ্লিকেশ্যনখন তেতিয়া কিন্তু ৰিজেক্ট কৰি দিব ইয়াত যোনটো এপ্লিকেশ্যন প্ৰচেছটো হৈছে সেইটো অফলাইন হ'ব আৰু ইয়াৰ কাৰণে যোনখন ষ্টেণ্ডাৰ্ড পাৰ্ট 9 ফৰ্ম আছে আমাৰ অসম গেজেটৰ এইখন আপোনালোকে যিকোনো ফটোকপি দোকানত বা কোৰ্টৰ আশে পাশে পাই যাব সেইখন আপোনালোকে আনি পেলাই ফিল আপ কৰিব লাগিব গোটেই ডিটেইলছখিনি আপোনালোকৰ তাৰপিছতে ছেল্ফ এটেষ্টেড কপিজ অফ টেষ্টিমনিয়েলছ ৰিগাৰ্ডিং এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ কাষ্ট এজ প্ৰুফ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড এটচেট্ৰা আৰু লগতে 3 copies of recent passport size photograph duly signed by the candidate on the reverse side would reach the office of District Legal Service Authority Goalpara 5 PM 7/10/2024 তাৰ মানে সেই ফৰ্মখন আপোনালোকে আনি পেলাই গোটেইখন ব্লক লেটাৰ ফিল কৰিব লাগিব য'ত আপোনালোকে গোটেই ডিটেইলছখিনি দিব লাগিব আৰু লগতে আপোনালোকৰ যোনবিলাক চাৰ্টিফিকেটছ আছে ক্লাছ 10ৰ চাৰ্টিফিকেট 12ৰ চাৰ্টিফিকেট যদি আছে মাৰ্কশ্বিটছ তাৰপিছত ৰেজিষ্ট্ৰেশ্যন যোনখন কাৰ্ড আছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সেইখন কাষ্ট চাৰ্টিফিকেট কম্পিউটাৰ যদি কিবা চাৰ্টিফিকেট আছে এমপ্লয়মেণ্টৰ যদি আপোনালোকৰ প্ৰুফ আছে আপোনালোকে চাকৰি কৰে সেইবিলাক মানে গোটেই যিমান আপোনালোকৰ ডকুমেণ্টছ আছে গোটেইখিনি আপোনালোকে ফটোকপি কৰি পেলাই নিজে এটেচ কৰিব লাগিব ফৰ্মখনত আপোনালোকে গাঁঠি দিব লাগিব তাৰ লগত আপোনালোকে 3খন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব আৰু সেই ফটোগ্ৰাফকেইখনৰ পিছফালে আপোনালোকে নিজৰ ছিগনেচাৰটো কৰি দিব লাগিব আৰু বাকী ডকুমেণ্টছখিনি ছেল্ফ এটেচ কৰি দিব লাগিব আৰু তাৰপিছতে 5টা বজাৰ ভিতৰত 7 অক্টোবৰ যোনটো লাষ্ট ডেট হ'ব এপ্লিকেশ্যনখন দিয়াৰ 7 অক্টোবৰ 5টা বজাৰ ভিতৰত আপোনালোকে গৈ পেলাই যোনটো এইটো এড্ৰেছ দিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি গোৱালপাৰা তাত আপোনালোকে ছাবমিট কৰিব লাগিব ড্ৰপ বক্স এটা থাকিব তাতে অফিচটোত সেই ড্ৰপ বক্সটোত আপোনালোকে দিব লাগিব লিখি দিব এপ্লিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ লোৱাৰ ডিভিজন এছিষ্টেণ্ট তাত আপোনালোকে ড্ৰপ কৰি দিব লাগিব আৰু যোনটো ডেট দিছে তাৰপিছত যদি দিয়ে আপোনালোকে সেইটো দিনটো একচেপ্ট নকৰিব এইটো হ'ল এড্ৰেছ এপ্লিকেশ্যন ফৰ লোৱাৰ ডিভিজন এছিষ্টেণ্ট অফ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি গোৱালপাৰা এড্ৰেছিং টু দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি গোৱালপাৰা আৰু যদি আপোনালোকে ছাবমিট কৰে ইমেইল দি তেতিয়া কিন্তু আপোনালোকৰ নহ'ব এইখন অকল অফলাইনে হ'ব এটা ভেলিড ইমেইল এড্ৰেছ আপোনালোকে দিব লাগিব লগতে এটা মোবাইল নাম্বাৰো দিব লাগিব য'ত সকলোবিলাক তেখেতলোকে মেছেজ পঠাব আপোনালোকৰ যদি নিজৰ আছে তেতিয়া ৱেল এণ্ড গুড আদাৰৱাইজ আপোনালোকৰ কোনোবা যদি চিনাকি আছে বা দাদা বাইদেউ মা দেউতা কাৰোবাৰ আপোনালোকে সেইটো দিব লাগিব এইটো হৈছে অফিচিয়েল ৱেবছাইটটো যোনটোত আপোনালোকে লগ ইন কৰি পেলাই মাজে মাজে চাব লাগিব য'ত নটিচবিলাক আহি থাকিব আৰু বাকী এইখিনি এবাৰ পঢ়ি ল'ব
বিশেষ ডিটেইলছ একো তেনেকৈ মেনশ্যন কৰা নাই আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।